অভিযান চলি আছে আৰু দেখা গৈছে লটাৰীখনৰ ইতিমধ্যে বিভিন্ন ঠাইত হৈ আছে। এতিয়ালৈকে 38 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু মই অসমৰ ৰাইজক কৈছো যে ট্ৰেডিংটো কমপ্লিট ইলিগেল। কোনো মানুহৰ হাততে এনেকুৱা যাদু নাই যে যোনে 30% 25% ইণ্টাৰেষ্ট দিব পাৰে। এপৰ জৰিয়তেও হৈ আছে, মেনুৱেলিও হৈ আছে আৰু এই দুইটা বস্তুতে ষড়যন্ত্ৰত নপৰিবলৈ অসমৰ মানুহক মই অনুৰোধ কৰিছো। জমা টকা এনেকে কোনোবাই লৈ যাব এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু আপোনালোকে এপৰ মানুহবিলাকক দেখিছে ডুবাইত যোৱা কৰবাত কেনেকৈ তেওঁলোকে এটা লেভিছ লাইফষ্টাইল তেওঁলোকে মেইনটেইন কৰে। এই টকাবোৰ ক'ৰ পৰা মেইনটেইন কৰে? এই টকাবিলাকে লৈ যায় আৰু শেষত নোহোৱা হৈ যাব। গতিকে এইটোৰ ক্ষেত্ৰত ৰাইজে সাৱধান হোৱা উচিত। পুলিচে পুলিচৰ কাম কৰি গৈ থাকে। লটাৰীৰ ক্ষেত্ৰত লটাৰীটো ইলিগেল অসমত। লটাৰী বিৰ সকলো ক্ষেত্ৰতে আমি ব্যৱস্থা ল'ব লাগে। কিন্তু এটাই পুলিচ কাম গোটেইবোৰ কৰাৰো অসুবিধা কৰি কৰি গৈ থাকিব। লটাৰী 100% ইলিগেল। আমাৰ লখিমপুৰত আজি এটা ডাঙৰ কাম হৈছে যে যিটো আমাৰ ৱেষ্ট ডিছপ'জেল। প্ৰথমতে আমাৰ লখিমপুৰ অসমৰ প্ৰথম নগৰ আছিল যোনে লিগেচি ৱেষ্ট, তাৰমানে জমা হৈ থকা ৱেষ্টখিনি ডিছপ'জ কৰিব পাৰিছিলে। যিটো জেগাত আগত লিগেচি ৱেষ্ট আছিলে সেই জেগাখিনিক এতিয়া আমি এটা আৰ্বান ফৰেষ্ট কৰিম। প্ৰায় 16 বিঘা মাটি আছিলে, মই আৰু 10 বিঘা মাটি আৰ্বান ফৰেষ্টৰ কাৰণে ল'বৰ কাৰণে পৰামৰ্শ দিছোঁ। লিগেচি ৱেষ্টখিনি ডিছপ'জ হোৱাৰ লগে লগে প্ৰতিদিনে জমা হোৱা আৱৰ্জনাখিনিও ডিছপ'জেলৰ কাৰণে নতুন ইউনিট এটা আজি লখিমপুৰত আৰম্ভ হ'ল। তাক শুভ উদ্বোধন কৰাৰ আমাৰ সৌভাগ্য। লখিমপুৰৰ যিটো ISBT আমি বাছ টাৰ্মিনাছ বনাই আছো সেইটো আমি অহা বছৰ আগষ্ট মাহৰ ভিতৰত সমাপন কৰিম। লখিমপুৰৰ ষ্টেডিয়ামখনো প্ৰথম দুটা ফেজ আমি অহা বছৰ আগষ্ট মাহৰ ভিতৰত শেষ কৰিম। যিটো আমাৰ ঘূনাসুতিৰ ওপৰত দলং প্ৰায় 400 কোটি টকাৰ ওচৰত আমি অনুমোদন দিছিলোঁ। তাৰ বানপানীৰ কাৰণে আমি যোৱা বছৰ যিমান কাম কৰিব লাগিছিল কৰিব পৰা নাছিলোঁ। এইবাৰ আমি ফুল ৱৰ্কিং ছেশ্যনটো পাম। 42টা ইয়াতে পাইলিং হ'ব, ৱেল পাইল বুলি কয়। আমি 42টাই এই বছৰ কৰিব খুজিছোঁ যাতে বানপানী আহিলেও আমি ওপৰৰ কামখিনি ভৱিষ্যতে কৰি থাকিব পাৰোঁ। সেই দিশতো মই নিজে চালোঁ যথেষ্ট কাম হৈছে আৰু যিটো কানেক্টিং ৰোড হ'ব মোটামুটি সি এটা স্বৰূপ ইতিমধ্যে পাইছে। শেষত আমি লখিমপুৰত যিখন ROB হ'ব তাতো অলপ মাটিৰ কাৰণে কাম আগবাঢ়িব পৰা নাই। এতিয়া ROBখনো মই সৰজমিন চাই যাতে ROBখনৰো মাটি অধিগ্ৰহণ প্ৰক্ৰিয়া আৰু আমি অহা এমাহ দুমাহৰ ভিতৰত কাম আৰম্ভ কৰিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা ল'ম। গতিকে লখিমপুৰক কেন্দ্ৰ কৰি যিমানবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট চলি আছে গোটেইখিনি মই নিজে আহি ৰিভিউ কৰিলোঁ। অতুল বৰা ডাঙৰীয়াও আছিলে, গাৰ্জেন মন্ত্ৰী মানৱ ডেকা বিধায়কো আছিলে। আমি গোটেইখিনি চালোঁ আৰু এতিয়া আৰু অধিক খৰতকীয়া হ'ব। আৰু নতুনকৈ কিবা প্ৰকল্প আছে? নতুন আজি গধূলি কেবিনেটৰ পিছত আপোনালোকক লগ পাম। আপুনি প্ৰথম যেতিয়া নিৰ্বাচনৰ পূৰ্বে লখিমপুৰলৈ আহিছিলে তেতিয়া লখিমপুৰৰ একেবাৰে অৱস্থা নাছিলে। যেতিয়া প্ৰথম আপুনি আহিছিলে আপুনি কথা দিয়া মতে প্ৰায় কাম সম্পূৰ্ণ। আজি চক ঘূনাসুতিৰ দলং, ৱেষ্ট ডিছপ'জেল, আৰ্বান ফৰেষ্ট, ISBT, ষ্টেডিয়াম, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত কোনো চৰকাৰৰ দিনত কেতিয়াও ইমান ডেভেলপমেণ্ট হোৱা নাছিল। এতিয়া আইন মহাবিদ্যালয়খনো ৰেডি হৈ গ'ল, লখিমপুৰ কলেজ বিশ্ববিদ্যালয় হ'ব, মেডিকেল কলেজত নাৰ্ছিং কলেজ এখনৰ কাম আমি আৰম্ভ কৰিম। ইমান অভূতপূৰ্ব উন্নয়ন ধেমাজি আৰু লখিমপুৰ জিলাত কেতিয়াও হোৱা নাছিল স্বাধীনতাৰ ইমান দিন পিছত। ব্ৰিজখন হৈ আছে, উদ্বোধন কেতিয়া? এইখনো উদ্বোধন হৈ যাব, চব দুমাহ লাগিব। মই দুমাহ পিছত আহিম কেইবাটাও কাম আৰম্ভ কৰাৰ কাৰণে। কমিউনিটি DC হলটোৰ কামটো আছে বহুতবিলাক চাৰ্কিট হাউচ আছে, নতুন DC অফিচ আছে, বহুতবিলাক কাম আৰু লাইনত আছে। জেলখন উঠি যাব। আজি ছাৰ 6 জনগোষ্ঠীয়ে আন্দোলন কৰি আছে সমগ্ৰ ৰাষ্ট্ৰত। সেই আন্দোলনতো ময়ো সমৰ্থন কৰোঁ। এতিয়া সমস্যাটো কৰি থৈছে কংগ্ৰেছ দলে বিধানসভাত এটা
অদ্ভুত প্ৰস্তাৱ পাছ কৰি যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰক, কিন্তু বৰ্তমানৰ জনজাতিৰ কোনো ক্ষতি হ'ব নোৱাৰে। এতিয়া সেইটোৱে আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰি আছো। নোৱাৰিলে আকৌ বিধানসভাত আনিব লাগিব প্ৰস্তাৱটো সংশোধনৰ কাৰণে। গতিকে কেইটামান দিন আৰু আলাপ আলোচনা কৰি চেষ্টা কৰি চাওঁ। যদি সফল নহওঁ তেতিয়া আকৌ বিধানসভাত প্ৰস্তাৱটো আনিব লাগিব যে কি ধৰণে তাক সংশোধন কৰা যায়। কিন্তু আমি কৰি থৈছো তৰুণ গগৈ চৰকাৰৰ দিনত প্ৰস্তাৱটো এনেকে ললে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হওক, কিন্তু পুৰণা জনজাতিৰ কোনো ক্ষতি হ'ব নোৱাৰে। এতিয়া দুইটা নিমিলা অংক কৰি থৈ গ'ল। আলোচনা কৰি আছো যে মিলাব পাৰো নেকি। মৰাণ, মটক আৰু চুতীয়া সম্প্ৰদায়ৰ ক্ষেত্ৰত কিছু ঐক্যমতো হৈছে, বাকীখিনিৰ ক্ষেত্ৰত ঐক্যমত হোৱা নাই। যদি আমি চেষ্টা কৰি ঐক্যমত কৰিব নোৱাৰো, অহা এপ্ৰিলৰ বাজেট অধিৱেশনত আমি প্ৰস্তাৱটো আকৌ এবাৰ বিধানসভাক দিব লাগিব যে এইটো কংগ্ৰেছৰ দিনত লোৱা প্ৰস্তাৱ, এতিয়া ইয়াক কেনেকৈ সাল সলনি কৰিব পৰা যায়। অসম অৰুণাচল সীমান্তৱৰ্তী সমস্যা তিনিটা মানে গোটেই অসম অৰুণাচলত 3টা এৰিয়াক বাদ দি বাকী সমাধান হৈছে। এই 3টা এৰিয়াও আমি চেষ্টা কৰি আছো যাতে এটা সমাধান হৈ যায়। এতিয়া ছাৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ প্ৰসংগ এটা আহি থাকে। আমিতো বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত যিমান লিখা আছে তাতকৈ আমি বেছি কাম কৰি আছো, কিন্তু কোনেও প্ৰতিবেদনখন চোৱা নাই। প্ৰতিবেদনখনতে লিখা আছিল ডিলিমিটেশ্যন হ'ব লাগে, ডিলিমিটেশ্যন হৈ গ'ল। কেনেকে ডিলিমিটেশ্যন হ'ব লাগে সেই বিষয়ে লিখা আছিল, ঠিক তেনেদৰে হৈ গ'ল। কোনো ৰাইজে বহি চোৱা নাই যে বিপ্লৱ শৰ্মা কমিশ্যনৰ কিমান কাম ইতিমধ্যে আমি কৰি দিলোঁ, কেইটামান কামহে বাকী আছে। গতিকে এবাৰ যেতিয়া পইণ্ট বাই পইণ্ট আমি কথা পাতিম তেতিয়া আমি ক'ম। আৰু মই এইবাৰো বিধানসভাত দিছোঁ যে এপ্ৰিলৰ বিধানসভাত আমি হোৱাইট পেপাৰ দিম যে বিপ্লৱ শৰ্মা কমিশ্যনৰ কিমানকেইটা কাম ইতিমধ্যে হ'ল আৰু কিমানকেইটা কাম আলোচনাৰ পৰ্যায়ত আছে। আৰু এটা কথা আপোনাক জানিব বিচাৰোঁ যে বিশেষকৈ এইবাৰ দেখা গৈছে যে অসমীয়া ল'ৰাবোৰৰ লগত থলুৱা যিখিনি ল'ৰা খিলঞ্জীয়া তেওঁলোকে কাম কৰিবলৈ খুব আগ্ৰহ ওলাই আহিছে, বিশেষকৈ দুটামান ঘটনাৰ পাছত। ত' তেওঁলোকৰ কাৰণে কামৰ ক্ষেত্ৰত যাতে আগুৱাই যাব পাৰে বা উৎপাদন। মইতো সদায় কৈ আছো, আজি আপোনালোকে চাওক, মই কোনো জাতি ধৰ্ম বৰ্ণৰ কথা নকওঁ। নগাঁও মৰিগাঁৱত যিমান মাছ হয় চবতে ইউৰিয়া ব্যৱহাৰ হয়। আৰু গুৱাহাটীৰ যিটো ৱেষ্ট, মই কি ৱেষ্ট নকওঁ, সেই ৱেষ্টবিলাকো আনি পুখুৰীত মাছ উৎপাদনৰ কাৰণে ব্যৱহাৰ কৰা হয়। তাৰ ফলত আপোনালোকে চাব, আজিৰ পৰা 4 বছৰ আগত যিমান কিডনী বেমাৰ হৈছিলে এতিয়া তাতকৈ বহুত বেছি মানুহৰ কিডনী বেমাৰ হয়। গতিকে যেতিয়ালৈকে খাদ্য আমি সুৰক্ষিত কৰিব নোৱাৰো, মাছৰ উৎপাদন বঢ়াৰ কাৰণে আন বহুত অৰ্গেনিক নিয়ম আছে, কিন্তু যদি শ্বৰ্টকাটত যায় তেতিয়াতো কাম নহ'ব। এই কথাবোৰ মই কোৱা নহয়, বিভিন্ন টিভি ইণ্টাৰভিউত এই খেতিয়কসকলে কৈছে যে আমি ইউৰিয়া ব্যৱহাৰ কৰোঁ। এতিয়া খেতিত ইউৰিয়া দিলে গছ পাব, গছে খাদ্য উৎপাদন কৰিব। এটা তাত পুৰা চাইণ্টিফিকেলি বুজোৱা আছে যে কিমান ইউৰিয়া হ'ব, কিমান নাইট্ৰজেন হ'ব, পুৰা এটা ভাগ কৰা আছে। এটা মাছত পোনে পোনে ইউৰিয়াটো দি দিয়ে, মানুহৰ কিডনী বেমাৰ হয়। সেইকাৰণে মই উজনি অসমৰ ৰাইজকো কৈছো, যদি নপঠাই ভাল কথা, সুযোগটো ল'ব লাগে, বজাৰখন এই সুযোগতে ল'ব লাগে। আৰু কাজিয়া কৰি নহয় যে আমাৰ মাছটো স্বাস্থ্যৰ উপযোগী, তেতিয়া মানুহে 2 টকা বেছিও দিব।